Hello viewers, welcome back to my YouTube channel. ৰাতিপুৱা শুই উঠিয়ে বৰমাহঁতৰ ঘৰত গৈছিলোঁ কিয়নো আজি সিহঁতৰ ঘৰত ইফতাৰ পাৰ্টি আছে যিহেতু আজি মানুহো বহুত আহিব হেতু কাৰণে কামো বহুত বেছি আছিলে যেহেতু ইফতাৰৰ পিছতেই চাহ পানী আৰু ভাত খোৱা হয় হেতু কাৰণে অলপ জলদিৰ পৰাই কামবোৰ ষ্টাৰ্ট কৰা হৈছে আমি গোটেইবোৰে মিলি সবজিবোৰ কাটা আৰম্ভ কৰিছিলোঁ বৰমা যেহেতু অলপ কাটি লৈছিলে তাৰ পিছতে ময়ো ঘৰৰ পৰা আহি পালো এয়া আমাৰ দাদাক দেখিছেনে সি হেনো তিৰপালখন সাফা কৰি আছে যেহেতু ইভিনিং মানুহবিলাকে বহিব বৰমাহঁতে যেহেতু গুৱাহাটীতে থাকে সিহঁতে তাতে ঘৰ বনাইছে বহু বছৰ হৈ গ'ল তাতে থাকে কিন্তু ঈদ বা তেনেকুৱা কিবা ফেষ্টিভেল হ'লে সিহঁতে ইয়াতে আহে গাঁৱতে সকলোবোৰ কৰে ভাল লাগে ইয়াতে সৰু খুৰাহঁত থাকে আৰু লগতে দাদী থাকিছিল কিন্তু দাদীটো এতিয়া নাই আৰু কিন্তু সৰু খুৰাহঁতে ইয়াতে আছে আৰু বৰমাহঁত আহিলে ইয়াতে থাকে অলপ কামবোৰ আমাৰ হৈ আছিলে আৰু মোক বৰমা এয়া ভেগেনা ফ্ৰাই কৰিব দিছিলে সবজি বনাবৰ কাৰণে তাৰপিছত এয়া দালিও তেতিয়ালৈকে প্ৰায় সিজিয়ে গৈছিলে খুৰা আব্বা আৰু ডাঙৰ জেঠাহঁতে তেতিয়ালৈকে ইয়াতে মাংস বনাই আছিলে এনেকুৱা কিবা পাৰ্টি থাকিলেহে আমি সকলোবোৰে একগোট খোৱা হয় আৰু এইটো সময় সঁচাকৈ বহুত বেছি ভাল লাগে আৰু এনেকুৱা কিছুমান ভাল লগা মুহূৰ্ত মই এনেকৈ মোবাইলতে কেপচাৰ কৰি আছিলোঁ আজান দিয়াৰে 20-25 মিনিট আগত মই গৈ পালোঁ বৰমাহঁতৰ ঘৰ তেতিয়ালৈকে গোটেইবিলাকে কামত লাগি আছিলে আৰু এয়া প্লেটছবোৰ বনাই আছিলে লগতে ময়ো যাই অলপ হেল্প কৰি দিলোঁ যিহেতু ভিডিঅ'ছবোৰ ময়ে প্ৰায় লওঁ সেইটো কাৰণে মই বেছি একো কাম কৰা মোৰ ভিডিঅ'ছ ক্লিপ ল'ব নাপাওঁ যেহেতু মানুহ বহুত বেছি সেইটো কাৰণে আমি জল্দি প্লেটছবোৰ ৰেডি কৰি আছিলোঁ তাৰপিছতে এয়া দেখিছেনে ফ্ৰুইট চালাডটো দি পেলাই আমি প্লেটটো কমপ্লিট কৰিলোঁ আৰু তাৰপিছতে এয়া ইফতাৰৰ আগত বহি সকলোৱে দোৱা কৰি আছিলে যেন আমাৰ ৰোজাটো আল্লাহ কবুল কৰে চোতালতে ল'ৰাবিলাক বহিছিলে আৰু ভিতৰতে আমাৰ মাইকী মানুহখিনিক বহিবলৈ দিছিলে আজান দিছিলে আৰু বিছমিল্লাহ বুলি সকলোৱে ৰোজাটো ভাঙি খোৱা ষ্টাৰ্ট কৰিছিল তাৰপিছতে আমি গোটেইকেইটা বহি ইয়াতে খোৱা ষ্টাৰ্ট কৰিছিলোঁ আৰু ইফতাৰ পাৰ্টিতে মোৰ কলেজৰ ফ্ৰেণ্ড এজনী আহিছিলে তাইতো বিয়া হৈছে বাৰু এতিয়া কিন্তু তাই আজি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে আৰু তাই মেহেন্দি বহুত ভাল পায় তাই মোক কৈছিলে তোৰ হাতেৰে আজি মেহেন্দি লগাম তাৰপিছত মই অকণ মেহেন্দি লগাই দিলোঁ আৰু তাই যাব ওলালে দেখিছেনে তাইৰ বেবীটো যাব খোজা নাছিলে অলপ সময় থাকি আমি আকৌ বৰমাহঁতৰ ঘৰলৈ গ'লোঁ যাই দেখোঁ সকলোকে ভাত দিয়া ষ্টাৰ্টে কৰিছে যিহেতু তাৰাবিৰ আগতেই মিলাদ পঢ়ি উঠিছিলে সকলোৱে গাঁৱৰ ডাঙৰ মানুহবিলাকক দেখি ভাল লাগে যিহেতু এনেই নৰ্মেলি দিনত আমি সকলোকে একেলগত দেখা নাপাওঁ কিন্তু এনেকৈ আহিলে ভাল লাগে আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিলে আজিলৈ ইমানেই